লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাত আচলতে হৈছে কি কিয় বাৰে বাৰে বিতৰ্কৰ মাজত থাকে পানীগাঁও আৰক্ষী পুনৰ খাকী পোছাকত দাগ ৰাজ্যৰ গৃহ বিভাগৰ কঠোৰ পদক্ষেপ গ্ৰেপ্তাৰ ৩জন আৰক্ষী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দুজনকৈ উপ পৰিদৰ্শক কঠোৰ স্থিতিত আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন ঘটনা 5 মাৰ্চৰ তদন্ত চলি থকাৰ মাজতে একশ্যন আৰম্ভ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰা আৰু উপ পৰিদৰ্শক ক্ষীৰোদ শইকীয়াৰ বিৰুদ্ধে দাবী ধমকিৰে ধন লোৱাৰ অভিযোগ উঠিছিল এই অভিযোগ আনিছিল সোৱণশিৰি পাৰৰ এছেৰাকটাৰ ৰাজকুমাৰ দলে নামৰ এজন ব্যক্তিয়ে সুৰাংগৰুৰ বেপাৰৰ অভিযোগত 5 মাৰ্চত 50,000 টকা দাবী কৰিছিল এই দুই আৰক্ষী বিষয়াই সত্যজিৎ বৰাই আমাক উঠাই লৈ পিনে তাত থানাত দাবী দাস কৰিছিলে মানে এটা গৰু বেপাৰী চুৰ বুলি আমি গৰু চুৰ বেপাৰী নহয় আমি নিজৰ গৰু আনিছিলোঁ তাক দিবৰ কাৰণে আলবাবৰ কাৰণে তাৰপিছত পইচা 50,000 মান দাবী কৰিছিলে এই দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছিল ৰাজকুমাৰ দলে টকা নিদিলে জেললৈ প্ৰেৰণ কৰাৰ ধমকি দিছিল শেষত 21,000 টকা দি পানীগাঁও আৰক্ষীৰ পৰা মুক্ত হৈ ৰাজকুমাৰ দলে কাষ চাপিছিল আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ দুই আৰক্ষীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী অধীক্ষকৰ ওচৰ চাপি ন্যায়ৰ গুহাৰি জনাইছিল মই ছাৰক লগ কৰিব আহিলোঁ সত্যজিৎ বৰাই আমাক উঠাই লৈ পিনে তাত থানাত দাবী দাস কৰিছিলে মানে এটা গৰু বেপাৰী চুৰ বুলি আমি গৰু চুৰ বেপাৰী নহয় আমি নিজৰ গৰু আনিছিলোঁ তাক দিবৰ কাৰণে আলবাবৰ কাৰণে তাৰপিছত পইচা 50,000 মান দাবী কৰিছিলে আমি হেৱা কৰি ইহঁতক মানে পইচা 21,000 টকা দিলোঁ ঘৰৰ পৰা ফোন কৰি 1 টকা 2 টকাকৈ বুটলি কৰি পিনে আমি ইহঁতক দিলোঁ আমি বয়স পইচাটো লৈছে ইহঁতে এইটো বাথৰুম চাইডত লৈছে আমি গুগল পে'টো দিম বুলি কৈছিলোঁ গুগল পে'ত পইচা নল'লে ইহঁতে ৰিচিপ্ট নাই দিয়া পইচাটো কি কাৰণে ল'লে মানে আমি গৰু বেপাৰী চুৰ বুলি ইহঁতে জৰিমনা ভৰিব লাগে বুলি এনেকৈ দাবী কৰিছিলে 50,000 মান আমি ছাৰ ইয়াৰ পিছতে আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নে আৰম্ভ কৰিছিল তদন্ত প্ৰাৰম্ভিক তদন্ত পোহৰলৈ আহিল ভয়ংকৰ তথ্য 12 মাৰ্চত ৰিজাৰ্ভ ক্লজ হ'ল অচি সত্যজিৎ বৰা আৰু এছআই ক্ষীৰোদ শইকীয়া 16 মাৰ্চত দুয়োগৰাকী বিষয়াক কৰিলে নিলম্বন এবাৰ তদন্ত প্ৰক্ৰিয়াত পোহৰলৈ আহিল আৰু ভয়ংকৰ তথ্য 22 মাৰ্চত ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত 3জন আৰক্ষীক পানীগাঁও আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ হ'ল থানাখনৰে কনিষ্টবল হিৰণ্য কুমাৰ পাটগিৰি হোমগাৰ্ড দিলীপ কলিতা আৰু দীপক মিলি আপোনাৰ ভাগত কিমান পৰিছিল কিমান লৈছিল আপুনি কিমান লৈছিলে আৰু আমি কৈছো এই আপোনাৰ ভাগত কিমান পৰিছিল কিমান লৈছিল আপুনি কিমান লৈছিলে আৰু আমি কৈছো এই ইফালে এই কাণ্ডৰে জড়িত সেই সময়ৰ পানীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাও গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এটা সূত্ৰই সদৰি কৰিছে ইতিমধ্যে কনিষ্টবল হিৰণ্য পাটগিৰি গৃহৰক্ষী জোৱান দিলীপ কলিতা আৰু দীপক মিলিৰ বিৰুদ্ধে গোচৰ নং 15/25 আণ্ডাৰ ছেকশ্যন 308 2/61/2 ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ইফালে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত স্বাস্থ্যৰ দোহাই দি তদন্তকাৰী বিষয়াক সহযোগ কৰা নাই নিলম্বিত অচি সত্যজিৎ বৰাই এই কথা আৰক্ষীৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে নিউজ টেক্স ৰিপৰ্ট দ্য নিউজ লখিমপুৰ